Hello guys, welcome back to my YouTube channel. So আজি Sunday আৰু Sunday আজি অলপমান ওলাই যাম বুলি ভাবিছো। So এতিয়া সময় হ'ল 12:20 ৰাতিপুৱা পাই যাম বুলি ভাবি আছিলো কিন্তু মানে প্লেনিং কালিয়ে কৰা যে অলপ অৰুণাচল ফালে ফুৰিম বুলি কিন্তু সময় মানে ইমানে দেৰি হৈ থাকিলে দুজনক ফোন কৰিছো এজনে উঠিছে 10টা বজাত আৰু এজনৰ এতিয়ালৈকে খবৰেই নাই অলপ আগত ক'লে যাম বুলি এতিয়া জানো যায় নে নাযায় সো প্লেনিং হৈ আছে চলি আছে সো আপোনালোকক দেখাম কি কৰিছো কি নাই ক'ত গৈছো ক'ত নাই যোৱা এন্টায়াৰ ভিডিঅ'টোত সো দুজক ফোনটা কৰি চাও আহে নে নাহে যদি আহে তেতিয়া ওলাম নহলে মই অকলে ওলাই যামগে আৰু উপায় নাই সো গাইস তেন্তে ভিডিঅ'টো চাই থাকক হাৱাটো চেক কৰা ল'ব লাগিব কালি যিহে ৰগৰাই চলালো নহয় হাৱাটো মানে অলপমান হেৰি নিচিনাই লাগিছে তাতো আজি সানডে দোকান খোলা থাকে নে নাথাকে এতিয়া হেতুহে ভাবি আছো কোল্ড ষ্টাৰ্ট দি লও জয় শ্ৰী ৰাম মোৰ ভাইজাৰখনৰ পৰা চলাবলৈ অসুবিধাই হয় হলো এখন ভাইজাৰত মানে ইমানে দিগদাৰ পাওঁ ৰাতি চলাবলৈ নাইট ভিজন ভাইজাৰ বুলি কয় কিন্তু এই ফগ বিলাক যোনবিলাক মানে ঠাণ্ডা দিনত বহুত দিগদাৰ হয় পুৰা ফগ হৈ যায় মানে কোঁৱলীবিলাক গোটেই ভাইজাৰত লাগি মেলি পুৰা একো দেখা পোৱা নহয় মানে সেইকাৰণে এণ্টি ফগ এখন হোৱালে ভাল আছিলে কিন্তু এণ্টি ফগ এতিয়া অৰ্ডাৰ দিছোঁ আহিবলৈ টাইম আছে অলপ চ' সোনকালে আহি গ'লে টেনশ্যন নাই নহ'লে বৰ দিগদাৰ হয় আৰু মোৰ এইটো কিনো আহিলে নাজানো ইমানে ঢিলা নহয় ইয়াত লগোৱা হেৰিটো পিনটো এনেই ইজিলি আপোনালোকে দেখা পাইছে আৰামছে মানে একো মানে অকণমান বতাহ লাগিলে এনেকুৱা হৈ যাব কি দিলে নাজানো আৰু এইটো চ' গাইজ প্ৰথমতে হাৱাটো চেক কৰাই লওঁ আৰু দুৰ্যয় ইমান দেৰি লগাই আছে অথনিয়ে মই ক'লোঁ ওলাবলৈ এতিয়াতো লিকাবালি যোৱা প্লেন আছিলে আৰু তাতো ঠাণ্ডা দিনত সোনকালে আন্ধাৰ হয় 4:30মান বজাত আন্ধাৰ হৈয়ে যায় এতিয়া তাত যোৱা হ'বনে নহ'ব ভগৱানে জানে নহ'লে প্লেন চেঞ্জ কৰিব লাগিব ওচৰতে ক'ৰবাত বহুত লেট কৰি দিছে ই চ' গাইজ বহুত দিনৰ পৰা ব্লগ দিব পৰা নাছিলোঁ কাৰণ মানে কি হ'ল মোৰ কেমেৰা যোনটো মাউণ্ট আছিলে মানে য'ত কেমেৰাটো ফিটিং কৰে সেইটো মানে ভাগি থাকিলে মানে চ' মানে ভিডিঅ' একো আপলোডে কৰিব পৰা নাছিলোঁ মই তাৰপিছত এতিয়া আকৌ এটা নতুন আনিলোঁ কিন্তু নতুন অনাৰ পিছত মানে কি হ'ল হেৰিটোতো ঠিকেই আহিলে যোনটো মানে বস্তুটো যোনটো লগাই মাউণ্টটো সেইটো বস্তুটো ঠিকেই আহিলে খালি হেৰিটো দিগদাৰ হ'ল পিন লকটো সেইটো মানে কি দিছে নাজানো আগৰটো ঠিকেই আছিলে কিন্তু এতিয়াতো মানে একদম ইমানে ঢিলা হয় নহয় গ্ৰিপটো মানে অলপমান বতাহ পালে কেমেৰাটো মানে আপ এণ্ড ডাউন কৰিবলৈ আৰম্ভ কৰি দিয়ে আপোনালোকে দেখা পাইছিলে অলপ আগত চ' সেইটো কাৰণে মানে অসুবিধা হৈ যায় তাৰ কিবা এটা যোগাৰ উলিয়াব লাগিব মানুহে নাই নেকি অ' পেট্ৰল ভৰাই লোৱা বা আজিও জেকেট নাই পিন্ধা মজা পাই যাবা ওপৰত জেকেট নিপিন্ধিলা मेन उला जब यही है वो लड़का है जो बहुत लेट करता है आने में है क्या के हाँ ওলাইছা তুমি মেইন মানুহ ন তুমি নোলালে নহ'ব নহয় এই যদি নক'বা এই তেল ভৰালা নাই পেট্ৰল ভৰালা ফুল আছে ব'লা তাক লৈ লওঁ তুমি জেকেট ল'লা নাই এইটো জেকেট ল'লা নাই ব'লা ওলাই দিয়া হৈ যাব মই আৰু ফাৰ্ম লাহেকৈ মোৰ পেট্ৰল মোৰ ইয়াত হেৰি ফুল হৈ গ'ল মোৰ হেৰিটো ফুল হৈ গ'ল
ব'লা ব'লা লিগাবলি যোৱা প্লেন আছে, প্লেনটো ড্ৰপ কৰি দিলোঁ। এতিয়া এটি কৈছে অৰুণাচল যাওঁ বুলি, কিন্তু টাইম হ'ল 2টা বাজি 3টাই বাজিব অলপ পিছত, 2টা বাজিলেই। এতিয়া তাত পামগৈ নে নেপামগৈ ভগৱানেহে জানে। কিন্তু চাওঁ এইফালে ক'ৰ পাওঁগৈ এতিয়া। প্লেনবিলাক মানে আগতে বনালে যেনেকৈ বনোৱা হয় তেনেকৈ নহয়, প্লেনটো যেনেকৈ বনোৱা হয় তেনেকৈ মানে এক্সিকিউট নহয় মানে, কিবা কিবি মানে মডিফাই কৰা হয়। মোৰ আকৌ বেয়া ৰাস্তা হ'লে বুলি ক'লে এখন বাইক লৈ যাবলৈ একদম অশান্তি পাওঁ। GT লৈ অফ ৰাইডিং কৰিবলৈ বহুত বেয়া। চাওঁ এতিয়া ক'লৈকে পাওঁগৈ, কি পাওঁ। ৰিয়েকশ্যনটো আজি মানে পূৰা তামাম ৰিয়েকশ্যন পাইছোঁ। এই বেয়া ৰাস্তাটো কাই মানে বহুত টাইম খাই দিয়ে। ৰাস্তাটো ভাল হ'লে সেইটো কাৰ ৰাস্তাতে মানে ইমানেই ফকটীয়া ৰাস্তা, মানে বহুত টাইম খাই দিলে সেই ৰাস্তাটোকাত। এই সিহঁতিকেইটা যি কথা পাতি পাতি আহিছে, দুটাই মানে পূৰা লগ পাই গৈছে, পূৰা কথা পতাত পূৰা হেৰি হৈ গৈছে স্পীড ব্ৰেকাৰটো। ভাল আইডিয়াটো দিছে, মোক ৰেপ কৰিবলৈ দিছে পুলিচকেইটাৰ আগত। এটা শ্বৰ্টকাট ফালেদি আহিছোঁ, এইফালে মাকুম পাবগৈ লাগে। মই বহুত আগতে এবাৰ ভাইটিৰ লগত আহিছিলোঁ, ৰাস্তাটো এইটোৱে আছিলে। খালি আজি দুৰ্যৰ লগত আহিছোঁ, ইয়াৰ ওপৰতে আৰু এই তিনিচুকীয়া ফালেদি যাব হ'লে বহুত ভিৰ হ'ব আৰু টাইমো লাগিব, কাৰণ যিহেতু এতিয়া টাইম বহুত কম, 3টা বাজিবই হ'ল। সিহঁতি কৈছে ৰয়িং যাম বুলি। ৰয়িং যোৱালৈকেতো আন্ধাৰে হৈ থাকিব, কিন্তু কি কৰোঁ নাজানো আৰু, সিহঁতৰ ওপৰতে ডিপেণ্ড কৰে। মইতো আৰু এনেই পিছে পিছে গৈয়ে আছোঁ। ৰয়িং এতিয়া কেইটা বজাত পাওঁগৈ, নে পামগৈ নে নেপামগৈ সেইটোও ঠিকনা নাই। অথনি মই ক'লোৱে সোনকালে ওলাবলৈ, এতিয়া লেট কৰি দিলে। ফাইনেলি দেই ৰাস্তাৰ ভিতৰত, গাঁৱৰ ভিতৰত সোমাই আহি আহি লংকাৰ নিচিনা লাগিলে মই ফালে। টাইমটো কিমান হ'ল জানো, অলপ ব্ৰেক ল'ব লাগিব, হাত ভৰি বিষাইছে। ট্ৰেফিকবিলাকত মই বৰ টান পাওঁ চলাবলৈ। যিটি মানে ট্ৰেফিকত চলাবলৈ হ'লে মানে অৱস্থা বেয়া হৈ যায়। আৰু এই মাকুমখনৰ ৰাস্তাবিলাক ইমান ঠেক অকণমান বহল হ'ব লাগে, ঠেক হয়। সেইকাৰণে মই এইফালেদি হা ব'লা ব'লা এটা পিছে পিছে যাব লাগিব। শ্বৰ্টকাট সুমিয়াব চাগে, শ্বৰ্টকাট হৈ গ'লেতো ৰয়িং পাবগৈ লাগে সোনকালে, কিন্তু এতিয়াও টাইম আছে এঘণ্টামান। কিন্তু হ'লেও মোৰ হিচাপত আন্ধাৰ হৈ যাব চাগে, অলপ সোনকালে ওলোৱা হ'লে ভালেই আছিলে। এই ভিৰ ভাৰখিনিৰ কাৰণে বেছি টাইম খাই দিছে ইয়াত পূৰা। 2 ঘণ্টা আন্ধাৰ হৈ যাব খালি, ব'লা। আন্ধাৰ হৈ যাব 2 ঘণ্টা হ'লে, 5টা বজাত পামগৈ, 5টা 6টা বজাত। কাঠৰ ৰাস্তা, এনেকুৱা ৰাস্তা আহিলে মোৰ মানে টেনশ্যন হৈ যায়।
এনেকুৱা ৰাস্তা মানে ইমানেই হিলে বাইকখন অফ ৰোডিং বাইক নহয়তো একদম মানে পূৰা হিলি যায় একদম পূৰা শ্ল' হৈ চলাবলগীয়া হয় এই বাপেকে এইকেইটা উঠিলেগৈ এখন দুৰ্যখন হ'ল ক্ৰুজাৰ বাইক মোৰখন হ'ল 650cc কেফে ৰেচাৰ বাপৰে বাপ এনেকুৱা এই কেলা এনেকুৱা ৰাস্তাবিলাকত বাপৰে ষ্টাৰ্ট বন্ধ হৈ গৈছে বহুত দিগদাৰ এই বাইকৰ ৱেইটটোৰ কাৰণে দিগদাৰ থেংক গড এঢলীয়া ৰাস্তা হ'লে যে নোৱাৰি এখন দে উঠাবলৈ কিছুমানক মই দেখিছোঁ এনেকুৱা ওখ ৰাস্তা উঠাই লৈ যায় কেনেকৈ উঠাই আৰু এইখনত যে নোৱাৰি মোৰ দ্বাৰাটো একদমেই নহ'ব এইখিনিলৈকেতো ভালেই দেখিছোঁ ৰাস্তাটো যে এনেকুৱা হৈ গ'লে হয় আৰু দেই নহ'লে যে বেয়া ৰাস্তা হ'লে যে মাথা চাথা বেয়া হৈ যায় কঁকাল বিষ হাত বিষ মানে নকৈছোঁ আৰু কিন্তু যিয়ে নহওক ৰিয়েকশ্যন কিন্তু তামাম পাওঁ ৰাস্তাত ৰিয়েকশ্যন মানে চব ফালৰ পৰা ৰিয়েকশ্যন কিন্তু যিমানবোৰ ৰিয়েকশ্যন থকা বাইক থাকে মেক্সিমাম বাইকবিলাক এনেকুৱাই টৰ্চাৰেই হয় এইটো কয় ন মানে ধুনীয়া বস্তুটোৱে মানে অলপমান ড্ৰবেক্স দিবই যেনেকৈ কিছুমান ধুনীয়া ছোৱালীবিলাকক খং বেছি যেনেকৈ জিদ বেছি কাজিয়া কৰে ঠিক তেনেকৈ ধুনীয়া বাইকবিলাকৰ ধুনীয়া বস্তুবিলাকো মানে অকণমান মানে কষ্টটো দিয়ে মানে কিন্তু একো নাই সহ্য কৰিব পৰাটোৱে আচল কথা আৰু মই সহ্য কৰিয়ে লৈছোঁ এইডোখৰ পৰা আকৌ বেয়া আহি গ'ল এতিয়া ফালি মজা লাগিব গোটেই ৰাস্তাত এনেকুৱা হ'লে বেছি টাইম নালাগিবই কেমেৰা চেমেৰা উৰি আহিলে নেকি চাইছোঁ কেমেৰা চেমেৰা নাই উৰা চেক্সি ৰাস্তা এনেকুৱা ৰাস্তা হ'লেহে মজা লাগে চলাই পিক আপ দিয়ে মজা লাগিছে মাক কচম দে কেফে ৰেচাৰ চলোৱা মানে মজাটো আজিহে মানে পুৰা ফিল কৰিছোঁ এনেকুৱা ফিল মই ডিব্ৰুগড় ৰাস্তাটোতো কৰা নাই ইয়াৰ ৰাস্তাটো আচলতে আহল বহল হয় ন চ' মানে অলপমান চলাবলৈ মেলিবলৈ মজাটো বেলেগ খালি গাড়ীবিলাকে মাজে মাজে অলপ খেলি মেলি কৰি দিয়ে কিন্তু মজা লাগিছে ভাই আৰামছে 100 120 140 উঠি গৈছে খালি বেছি জছত মানে বেছি হেৰি কৰি নিদিওঁ অলপমান ৰেচপনচিবল হৈয়ে যাওঁ কাৰণ আমাৰ অসমৰ ৰোড কণ্ডিশ্যন মানে গম পাইছে একো ঠিকনা নাই মজা ৰাস্তা দেই এইটো মই ভবাই নাছিলোঁ ইমানবোৰ ধুনীয়া হয় অলপমান ব্ৰেক লৈ লৈছোঁ এডোখৰত কঁকাল চকাল বিষাই গ'লগৈ সোনকালে ওলাব পাৰিলে আৰু ভালেই আছিলে ৰাস্তা মজা আছে মই গম নাপাওঁ নাই মই সেইফালেদি যাওঁগৈ আকৌ এইফালেদি আমি আৰামছে ওলাই যাব পাৰিম হয় নাই ডকাইত হয় নি ৰাতি কেলা হা কি পেলাই দিয়ে ইয়াত এইবোৰ ৰাস্তাত খালি আমি ৰাতি আহিব নোৱাৰিম আকৌ খালি যদি ৰাতি যদি 9টা-10টাত আহে তেতিয়াহে হয় নহয় মানে আগত আৰ্মি কেম্পটো আছে পেট্ৰলিং পৰে আমি আহোঁতে সিফালেদি আহিম
কি চেক্সি লাগিছে চোৱা চেক্সি হয় না কেনেকুৱা ৰাস্তা কেনে দেখিলা ৰাস্তা মই সেইকাৰণে আনিছোঁ তোমাক এইটো ফিলবাৰী কৈ গম নোপোৱা গম নাপাওঁ নহয় এইটোৱে ফিলবাৰী ফিলবাৰী কৈ আগত কাকো পঠা মই ইয়াত 7 বাৰ মান আহিছোঁ গাড়ী কেনে 120 টকা নচলাওঁ অঁ এই যাবা নহয় ৰৈ ব'লা ওলাই দিওঁ ব'লা ব'লা ভিউটো মজা ৰাইট টাইমত পাইছোঁহি খালি এইখিনিত একদম মানে এইফালৰ পৰা তলৰ পৰা নামি অহা মানে ভিউটো ভাল লাগিছে এখন ছুপাৰ বাইক থকা হ'লেতো আৰু মজা লাগিলে ফালি কেনে এইখনো কম নহয় বাৰু খালি হাত চাত বিষাই গ'লগৈ সেইডোখৰত এইডোখৰ ৰাস্তা বোলে ৰাতি হ'লে ছেফ নহয় বুলি কৈছে কাৰণ ষ্ট্ৰীট লাইট নাই এইডোখৰত ত' আহোঁতেতো মই এইফালে নাহোঁ বেলেগ এটা ৰাস্তাৰ ফালে যাম প্ৰেছ দি দিওঁ পূৰা দবাই আহিছোঁ এইডোখৰত হাত ভৰি কঁকাল বিষাই গ'লগৈ মোৰ ফিলবাৰী নহয় ৰাস্তা বহুত ভাল খালি ৰাতি আকৌ তুমি অকণ ভয় খুৱাই দিলা নহয় মোক ৰাতি ভয় খুৱাই দিলা ন এতিয়া ডকাইত ওলাব হেৰি ওলাব বুলি তাতো মই এখন 650cc বাইক মানে চাওক এতিয়া কেছটো কি জানে ৰাতি যদি 12টা 1টা বজাত গৈ থাকে তেতিয়া ওলাই এতিয়া কোনো নাথাকে ৰাস্তা খালী হৈ থাকে এই হ'লেও ৰিক্স আছে নাই নাযাওঁ কাষৰ কথা খেলিব গৈছিলি দে আমাৰনো এনেও লেট হ'বই আকৌ তোমাৰ 4খন গাড়ী আমাৰ এটা লাইনত গৈ আছোঁ আমি সেইখিনিতে ডকাইত ওলাই যে এটা গাড়ী আমি কৰিছোঁ তোমাৰ যি গাড়ী যি ৰখা কোনো ৰখাব পৰা গৈছে কেতিয়া এতিয়া ৰাতিৰ কথা কৈছা ইয়াৰ মানুহ গৰু নিবে এইটো লেনত সি সেইফালে চলাব লাগে সি মোৰ ছাইডত আহি চলাই গৈ আছে ৰাস্তা পাইছে ফালি আহে মই সেইকাৰণে বেছিও নাই ধুব ন এটা লিমিট স্পীডতে গৈ আছোঁ নহয় ইয়াত যদি ৰুলছ ৰেগুলেশ্যন থাকে ন তেতিয়া তোমাৰ টেনশ্যন নাই ইয়াত মানুহ ৰুলছ ৰেগুলেশ্যন নাই নচলায় নচলায় ন মতলব নাই ন যাহা পায় তেনেকৈ চলাই দেখেনে এইফালে স্পীড লিমিট দিব লাগে নাই হোৱা এই মানুহবোৰ কিছুমান কৈছে গৰু লিখীয়া এই লোকৰ ছাইডত লেনত আহি কিনে চলাইছে দেখিছা নাই আন্ধাৰে হৈ গ'ল আৰু দেই দুৰ্য কোনখিনিলৈকে যাবা ঢলা ব্ৰিজলৈকে যাম গৈ পেলাই নহ'লে কেলে নাপায় আমি পাই যাবা নহয় তেল কিমান আছে দেখুওৱা বাৰু মই চালে গম পাম ৰখা এইটো তোমাৰ পাবগৈ লাগে ব'লা অঁ আন্ধাৰ হ'লেই আৰু এতিয়া জানো এতিয়া এদি ক'লৈকে যায় ৰয়িঙলৈকে যাব পাৰিম নে নোৱাৰিম সন্দেহে আছে ৰয়িঙৰ ৰাস্তা এতিয়া ক'ত যাবা জানো নেজানো দেই এদি ক'ত গৈ আছে কৈছে আৰু মই বছ পিছে গৈয়ে থাকিম আৰু হেল্ল' ঐ কোৱা ক'ত যাবা ক'ত এতিয়া কি ৰয়িং গৈ আছানে ঢলা গৈ আছা যাবা অঁ এতিয়া কি কৰিবা এইফালে যাবা নেকি ৰয়িঙলৈকে অকণমান আগলৈকে অঁ টাইম আছে বাৰু হ'লেও এতিয়া কি কৰা আকৌ তোমালোকে জানা মইতো যোৱা মানুহ গৈ আছোঁ এতিয়া কি কোৱা হা অঁ এতিয়া কি কৰা এতিয়া আকৌ ঘূৰি মেলি যাবা জানো ইমানখিনি অহাৰ পিছত আকৌ এপাক গৈ আহোঁ নহ'লে ব'লা এইটো ৰাস্তা নহয় এনেই ঘূৰা পকা কৰি আছোঁ থৈ দিবা ৰ'বা পিছফালে গাড়ী আহি আছে কিন্তু দেই ভালকৈ ছেফলি ঢলাশদিয়া ব্ৰিজ পাই গ'লোহি দেই এই অকণমান আগৰ পৰা দবাই দিম এইডোখৰতো স্পীড ইয়াত স্পীড লিমিট নাই নহয়
মজা লাগিলে বে ইয়াত ভিডিঅ' বনাম চ' গাইজ ঢলা ব্ৰিজ পালোহি আৰু আমাৰ একচুৱেলি ওলাওঁতে মানে একচুৱেলি ইয়াত পাওঁতে মেলোতে লেটেই হৈ থাকিলে চ' ইয়াতে এতিয়া অলপ দেৰি ৰৈছোঁ আৰু গাড়ী যিহে স্পীডত আহিছে মানে ভয়ে লাগিছে বাইক চাইক ৰাখি থ'বলৈ এনেকৈ চ' আজি ওলাই আহোঁতে বহুত লেট হৈ থাকিলে সোনকালে ওলাই অহা হ'লেতো অন্ততঃ অকণমান আগলৈকে যাব পাৰিলোঁ হ'লে কিন্তু যিহেতু ঠাণ্ডা দিন আৰু ঠাণ্ডা দিনত সোনকালে আন্ধাৰ হৈ যায় 4টামান বাজিলে 4টামান বাজিলে বুলি ক'লে আন্ধাৰ হৈয়ে যায় আৰু অলপ সোনকালে ওলাই অহা পাৰিলে হ'লে কিন্তু চিটুৱেশ্যনো নিমিলিলে নেক্সট প্লেন কৰিব লাগিব ভালকৈ কোনফালে যাম এতিয়া কি কৰিম আজি ইয়াৰ পৰাই ঘূৰিবলৈ ৰয়িং যোৱা প্লেন আছিলে কিন্তু তোমাৰ ৰয়িং যোৱা হ'ব প্লেন ড্ৰপ কৰিবলগীয়া হ'ল ফটো ছেশ্যন চলিছে দুৰ্য পুৰা কিবা এটা কৈ দিয়া ঢলা শদিয়া ব্ৰিজৰ ওপৰত আহি কেনেকুৱা লাগিছে মানুহজনে অকল বগীবিললৈ যায় আৰু বেলেগ চিনি নাপায় বগীবিলৰ নাই আজি আহিছো ন আজি নতুন জেগা এটা লৈ আনিছে দুৰ্যয় লিখাবলী বুলি কৈ কেনে ৰয়িং লৈ আনিলো ক ৰয়িং নেকি ৰয়িং নহয় ৰয়িং পোৱাগৈ নাই ৰয়িং নাপালোৱে ৰয়িং প্লেন কেঞ্চেলেই হৈ থাকিলে ছাডেন প্লেন এই ছাডেন প্লেন কৰিলে এনেকুৱাই হয় আমাৰ এই মেইন মানুহজন লগত আছে বুলিহে হয় নাই ই ৰাস্তা আকৌ মাজে মাজে ভিতৰত গাঁৱে সুমিয়াই লৈ আনিছে ই মানে গুগল মেপ হয় আমাৰ চব জেগাটো উলিয়াই দিয়ে নেক্সট আৰু ভাল শ্বৰ্টকাট উলিয়াই লৈ যাবা তোমাক নেক্সট ক'ৰবাত গ'লে তোমাকে লৈ যাম মানে পুলিচৰ পৰা বাচিবলৈ পুলিচৰ বাচিবলৈ হ'লেতো তুমি লাগিবই ন তুমি মেইন মানুহ হয় চলাই দিছোঁ আৰু মোবাইলত মোৰ বেটেৰীয়ে নাই আগত গৈ কিনে পাৱাৰ বেংকত অলপ চাৰ্জ দি ল'বগৈ লাগিব চ' ইয়াতে অলপ ভিডিঅ' চিডিঅ' বনাই লৈছোঁ হা এই তোমাক কোৱা নাই হেৰিয়ত কৈ আছোঁ তোমালোকক কোৱা নাই এই নাই মানুহে তেনেকৈ বুলিয়ে ভাবিব চ' গাইজ ইয়াৰ পৰা ওলাই দিছোঁ আৰু ইয়াতে সদায় আগতে অকণমান শ্বৰ্ট দুটামান ল'ম আৰু আমাৰ এই ৰাইডিং পাৰ্টনাৰ দুটা ওলাইছে এতিয়া ভিডিঅ' চিডিঅ' বনালে চবৰে কাম হৈ গ'ল ন অঁ তেতিয়াহ'লে এবাৰ ওলাই দিব লাগে আৰু ব'লা তুমি ৰেপ এটা মাৰি দিয়া সেইখনত ৰেপ এটা মাৰি দিয়া 350cc হ'লেও কি ৰেপ মাৰিব নোৱাৰি নি মাৰি দিয়া এই মজা 750 আহি যাব এতিয়া লাহেকৈ এই তললৈ যাব লাগিবচোন কোন খাবা তাত থ'বলৈ ভাল হ'ব ইয়াত ঘূৰাবলৈ প্ৰব্লেম হ'ব নেকি মোৰ এইডোখৰত হা এতিয়া ঘূৰাবলৈ প্ৰব্লেম হ'ব এখন বাইকবে হৈ যাব বেছি নেমাৰিবা কেলা এই কেলা ইয়াত খানা ভাল পায় জানো নহ'লে কঁকাল বেগা কৰি পেলাব ইয়াত কি পায় চাহ তাহ পায় হাই হেল্ল' ইয়াতে বহি দিওঁ বাইকটা এবাৰ চাই আহোঁ ন ঠিক হৈছে ঠিকে আছে কি ৰখি দিলা যে তুমি চলাবা এইখন বেকা হৈ থাকিলে হাৱাত লাগিলে কি আকৌ
এইটো নাকৰ পৰা পানী ওলাই এইখন ক্লিয়াৰ ভাইজাৰখনটো চলাব পৰা নাই নেকি এই ভাইজাৰখনটো ক্লিয়াৰ হয় অঁ বন্ধ কৰি চলাবা মই সেইখনটো মানে ইয়াত ছেফ নহ'ব বুজিছা নাই আন্ধাৰ ন ষ্ট্ৰীট লাইট এটাও নাই এইটো জেগাটো কিন্তু ভাল নাই দেখা খালি মই ডোখৰত সেই বাদ দিয়া দুৰ্য হেই ৰখা ছেফ নাই হোৱা নাই দেখোন নাই বেয়া ডোখৰত অঁ সেইকাৰণে কৈছোঁ ৰাইডিং জেকেট কাম নাই বাঘৰ এঘাপে কাপি ৰাইডিং জেকেট ফাটি থাকিব হা অঁ লাগিলে নাই এইবোৰ কেলা ৰেঞ্জ চেঞ্জ খুলিবলৈ সময় নাই এতিয়া এয়া বহুত টাইম লাগিছে হৈ গ'ল চাগে লাগি গ'ল আকৌ খুলি নাথাকিলে হৈছে তোমাৰ এইটো এইফালে ৰাস্তা মানে মানিব লাগিব বৰ ধুনীয়া ৰাস্তা বনালে আগতে মই ঢলা শদিয়াই যাওঁতে সিফালে তালাবৰ ফালেদি আহোঁ এইটো কাকপথাৰ ৰাস্তা হয় ফ্লাইঅভাৰ কি মজা চেক্সি ৰাস্তা মাজে মাজে অলপ চলপ বেয়া আছে বাৰু কিন্তু মানে বৰ মজা ৰাস্তা হয় এইটো মানে মানিব লাগিব মানে চলাবলৈ মজা আছে এইটো ৰাস্তাত মই গমেই পোৱা নাছিলোঁ এইবাৰ অৰুণাচল মানে ট্ৰিপ বনি থাকিব আৰু মই মানে এইফালে আহিবলৈ এটা কাৰণে মন নাযায় কাৰণ ৰাস্তা বেয়া কাৰণ এইফালে ঢলা শদিয়া পাৰ হৈ কিনে সেইফালেতো ৰাস্তা ভালেই কিন্তু এই তালাবৰ ফালে মাকুম পাৰ হৈ যোনটো ৰাস্তা একদম মানে বাকৱাছ চ' মানে সেইখিনি মানে বৰ টৰ্চাৰ খাওঁ মানে কিন্তু এতিয়া ৰাস্তা মানে মজা ৰাস্তা বনি গ'ল চ' গাইছ আজি ভিডিঅ'টো ইমানেই আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ কাৰণ বহুত দীঘল হ'লেই অলৰেডি যদি চাই ভাল লাগিছে তেন্তে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে চেনেলটো ছাপোৰ্ট কৰিব আৰু মই যিমান পাৰোঁ ভাল ভাল ভ্লগছ আনিবলৈ ট্ৰাই কৰি থাকিম তো ইয়াকে কৈ গাইজ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু বাই বাই লাভ ইউ